So once again welcome back to my channel Tech has Nizan. So unboxing বহুত দিন কৰা নাছিলো সেইকাৰণে আজি আনবক্সিং কৰিব গৈ আছো Samsung A51 অলৰেডি ইউজ হৈছে তথাপি আনবক্সিং কৰি আপোনালোক দেখাই দিও যে কি কি কন্টেন্ট থাকে ইয়াৰ ভিতৰত আৰু কেনেকুৱা সিস্টেম কি কথা কেমেৰা কেনেকুৱা অলপমান স্লাইটলি অলপ দেখাই দিম ৰিভিউ নিচিনাকে শৰ্ট ৰিভিউ নিচিনাকে আৰু আনবক্সিংটো চাই লওক আৰু ভিডিও দিব পৰা নাছিলো এইটো কাৰণে বেয়া নাপাব আৰু ভিডিও আহি আছে ভালকে তাৰ কিছুমান স্পেচিয়েল ভিডিও আহি আছে আৰু পৰখি এটা কেমেৰা লম সেইটোৰ ওপৰত ভিডিও আহি আছে সেইটোৰ কমপ্লিট ব্লগটো লাগে নাই মোক কমেন্ট কৰি ক'ব আৰু এতিয়া ব্লগ এইটো আনবক্সিংটো আৰম্ভ সো গাইস ব্লগ এটা আনবক্সিংটো আমি আৰম্ভ কৰো আৰু যেহেতু সিল অলৰেডি খোলা হৈছে আগতে ইউজ কৰিছে কৈছোৱে আৰু ভাগ্যটোৱে বেয়া মোৰ বৰষুণো আহি গ'ল এইটো কাৰণে বৰষুণো যদি নয়েজ আহিছে তেনেহ'লে কেনচেল কৰি দিব আপোনালোকে নিজে নয়েজ কেনচেল এতিয়া পুল আপ কৰি লওঁ ওপৰৰ পিনে বঢ়িয়াকৈ আৰু পুল আপ মানে পটকৈ হয় পুল আপ চাব পাৰে আৰু চেমচাঙৰ অলপ চিষ্টেমটো বেলেগ মানে ইয়াতেহে আছে এইখন বস্তু ইয়াতে থাকে এনে ইয়াতে ডাইৰেক্ট মোবাইলটো আছে আৰু ইয়াতে এনেকুৱা আছে পুল আপ কৰিব পাৰে এইখন আৰু তো ইয়াতে আছে এটা চিম ইজেক্টৰ টুল এইটো একদম পাতলাই ক'ব পাৰি আৰু ভিতৰত কি কি আছে চাই লওঁ ভিতৰত এখন কভাৰ থাকিব সেই এখন কভাৰ আৰু কভাৰখন অলৰেডি য়েল্লো হৈছে চাব পাৰে যিহেতু ইউজ হৈছে আৰু এইবিলাক পুষ্টি মেনুৱেল এইখন কিবা ৱাৰেণ্টি কাৰ্ড কিবা কিবি এইবিলাক ছাইডত থওঁ আৰু মোবাইলটো ইয়াতে পুল আপ কৰি চাব পাৰে ব্লু কালাৰ একদম তামাম লাগিছে কালাৰটো আৰু ছাইডত থওঁ আৰু ইণ্টাৰনেল কি কি আছে এইখিনি চ' গাইজ বলক এতিয়া বক্স কণ্টেণ্ট চাই লওঁ এইখিনি কণ্টেণ্ট আছে আৰু ইয়াতে এটা স্পেচিয়েল বস্তু আছে চাব পাৰে যোনটো আজিকালি নিদিয়ে তাৰে আগতে কৈ লওঁ যদি কোৱালিটি বেয়া পাইছে বাফ কৰি দিব কাৰণ একদম চিপ কোৱালিটি ইউজ কৰিছোঁ চাব পাৰে এনেকুৱা এটা লাইট কাৰণ মই ঘৰত নাই এতিয়া দাদাহঁতৰ তাতে আহিছোঁ বঙাইগাঁও চ' বলক এতিয়া এইখিনি কৰোঁ সেইখিনি কথা বাদ দিয়ক আৰু চাৰ্জাৰ ফাৰ্ষ্ট অফ অল এটা 15 ৱাটৰ চাৰ্জাৰ যোনটো কিজানি 9 ভল্ট চাব পাৰে 9 ভল্ট 1.67 এম্পিয়াৰ দিয়ে আৰু 5 ভল্ট 2 এম্পিয়াৰ দিয়ে তো এইডাল নৰ্মেল এটা 15 ৱাটৰ চাৰ্জাৰ ফাষ্ট চাৰ্জিং লেখা আছে ইয়াতে এডাপ্টিভ ফাষ্ট চাৰ্জ বুলি আৰু ইয়াতে এটা হেডফোন দিছে যোনটো আজিকালি বন্ধই হৈ গৈছে কিন্তু চেমচাঙে দিছে এইটো বঢ়িয়া এটা থামছ আপ চেমচাঙৰ কাৰণে কাৰণ হেডফোন আজিকালি নিদিয়ে আৰু কোৱালিটি বঢ়িয়া আছে হেডফোনডালৰ মানে ইউজ কৰিব পাৰিব আৰু বঢ়িয়া এই ৰিয়েলমি চিয়েলমি নিচিনা নহয় দিয়কচোন ৰিয়েলমি বাডছটো হৈছে কিন্তু সেই আৰু ফ্ৰীতে দিছে যিহেতু ইউজ কৰিব পাৰিব আৰু টাইপ চি কেবল এডাল মানে USB টো টাইপ চি কেবল আৰু চাইড এতিয়া মোবাইলটোলৈকে আৰু বস্তু এইবিলাক চাইড কৰোঁ খালি এইখন থাকক যেন আপোনালোকে ধৰিব পাৰে যে এইটো A51 হয় আৰু এতিয়া এইখন গুচাই লওঁ ইয়াতে গুচোৱা কিবা আছে নে নাইবা চ' এইটো আছে এটা কিবা এটা হেৰি নিচিনা ওলাই দিছে ইয়াতে চাব পাৰে টান দিওঁ আমি আৰু ৰেডিয়েণ্টটো চাওঁ মানে কিবা প্ৰিজম ব্লু নে কি বুলি মানে প্ৰিজমবিলাকত যেনেকুৱা কালাৰটো স্প্লিট হৈ যায় এটা হোৱাইট কালাৰ পৰিলে বহুতটা কালাৰ হৈ যায় তেনেকৈ ইয়াতে হৈ যায় চাব পাৰে যোনটো মোৰ লাইট আছে লাইটটোৰ কালাৰটো পৰি ইয়াতে ইমানটা কালাৰ ওলাই আহিছে প্ৰিজম ব্লু মানে প্ৰিজমৰ নিচিনা আচৰিত লাগিছে কালাৰটো আৰু এইখন কিবা গ্লাছো নহয় প্লাষ্টিকো নহয় কিবা এটা গ্লাষ্টিক বোলে কি এইটো চেমচাঙে ইনভেণ্ট কৰিছে নাজানো কিবা গ্লাষ্টিক আৰু বলক এতিয়া বুট আপ কৰি লওঁ তাৰে আগতে দেখাইছোঁ ইয়াতে কেমেৰা আছে আপোনালোকৰ 48 মেগাপিক্সেলৰ চেমচাঙৰ GW1 চেন্সৰৰ লগত আৰু ইয়াৰে বেষ্ট হ'ল যে ৱাইড এংগেলটো মানে 13 মেগাপিক্সেলৰ ৱাইড এংগেল আছে যোনটো চেমচাঙৰ মানে নোৱাৰে কোনেও বিট কৰিব ইজিলি এপেলে পাৰিব কিন্তু মানে চেমচাঙৰ এইকেইটাক মানে আমাৰ যেনেকুৱা প'ক' ইউজ কৰি আছোঁ মই নাইবা আপোনালোকৰ ৰেডমি ৰিয়েলমি যোনবিলাকত মানে ৱাইড এংগেল চেন্সৰ দিয়ে 8 মেগাপিক্সেল দিয়ে কিন্তু ইয়াতে এটা 13 মেগাপিক্সেলৰ আছে আৰু নাইট মড ৱাইড এংগেলত কাম কৰে সেইটোৱে মানে আচৰিত মানে পাৰফৰ্মেঞ্চ দিয়ে নাইট মডত এতিয়া এমোলেড ডিছপ্লে যিহেতু চেমচাং এমোলেড ডিছপ্লে আৰু ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট আছে আৰু ফ্ৰণ্ট কেমেৰাটো আছে আপোনালোকৰ 32 মেগাপিক্সেলৰ আৰু বেক কেমেৰাটোতো ক'লোৱে 48 মেগাপিক্সেলৰ চেমচাঙৰ GW1 চ' এতিয়া বুট আপ কৰি লওঁ এমোলেড ডিছপ্লে পেনেলখন কিবা এটা ভাল লাগে আৰু চাওক না মানে স্কিনটো বডি ৰেচিঅ'টো বহুত বেছি আৰু চাব পাৰে মানে বেজেল নাইয়ে আজিকালি আগতে বেজেল ইমান থকা আছিল আজিকালি চাওকচোন আৰু মাজতে এইটো 5 হোল কেমেৰা বুলি কয় 32 মেগাপিক্সেলৰ চ' এতিয়া বুট আপ কৰি লোৱা হয় আৰু এমোলেড ডিছপ্লে যিহেতু বুট আপত খালি এইখিনি আহে বাকী চব অফ হৈ থাকে স্কিন চাব পাৰে স্কিন কমপ্লিট অফ হৈ থাকে খালি এইখিনি অন হয় মানে এমোলেডৰ সেইটোৱে পাৱাৰ যে মানে ছিংগল ডায়টো অন কৰিব পাৰে মানে গোটেই ডিছপ্লেটো অন হ'ব নালাগে এটা মানে এইখিনিত কৰিব যিহেতু এইখিনি অন কৰি দিছে এতিয়া বুট আপ হৈ লওক চ' গাইজ ইয়াতে কিবা এটা মিউজিক আহিছে লগতে কিবা আই লাভ ইউ নে কিও আহিছে এইবিলাক বাদ দিয়ক আৰু এতিয়া লকটো খুলি লওঁ চ' এতিয়া লকটো খোলাৰ পিছত চাব পাৰে মানে স্কিনখন ফাৰ্ষ্ট অফ অল
মানে চেমচাঙে নিজৰ ফালে মানে টানি নিয়া বস্তুটোৱে হ'ল স্ক্ৰীণ ডিছপ্লে, আৰু ডিছপ্লেত চেমচাঙক কোনেও নোৱাৰে। সেইটো কাৰণে চেমচাং বহুতে প্ৰিফাৰো কৰে ডিছপ্লেটোৰ কাৰণে, কাৰণ ডিছপ্লেটো চাই মজাই কিবা এটা বেলেগ হয়। প্ৰচেছৰটো অলপ উইক আছে ইয়াৰে, মানে পাবজি আপোনালোকে এক্সট্ৰিম চলাব পাৰে যেনেকৈ G90T পাৰে, কিন্তু তথাপি কিবা এটা ড্ৰবেক থাকে আৰু, কাৰণ কিমান এটা পাৱাৰফুল নহয় এইটো প্ৰচেছৰ, ইমান এটা পাৱাৰফুল নহয়। যদি স্নেপড্ৰেগনক কম্পেয়াৰ কৰোঁ 675 মানলৈকে এইটো পাৱাৰফুল হ'ব, মানে স্নেপড্ৰেগন 675 নিচিনা। চ' এতিয়া বলক অলপ ফিচাৰ্ছখিনি চাই। আৰু যিহেতু এমোলেডৰ ইমানখিনি কথা ক'লোঁ, চ' এমোলেডৰ এটা ছিষ্টেম থাকে কিবা ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট। চ' বলক এইটো ছেট আপ কৰি কিনে মানে মোৰ ফিংগাৰটো ইয়াতে ৰেজিষ্টাৰ কৰি লওঁ প্ৰথম, তাৰপিছত চাওঁ কেনেকুৱাকৈ অ'পেন হয়। চ' চাব পাৰি ইয়াতে এড ফিংগাৰপ্ৰিণ্ট বুলি আছে, ইয়াতে এড কৰি দিছোঁ, আৰু কিবা কিবি আহিছে নোট কিবা কিবি নাজানো আৰু কি কি। এতিয়া এইটো চাওক, ইয়াতে ফিংগাৰপ্ৰিণ্ট আছে, এতিয়া টিপি দিওঁ, ৰেজিষ্টাৰ কৰি লওঁ। চ' গাইজ এটা বস্তু দেখিলোঁ যে মানে যোনবিলাক আমাৰ ফিজিকেল বাটন থাকে, মানে ইয়াতে ফিংগাৰপ্ৰিণ্ট নাইবা ইয়াতে ফিংগাৰপ্ৰিণ্ট থাকে, এইকেইটা পটকৈ হয় ৰেজিষ্টাৰ, কিন্তু ইন ডিছপ্লে হ'লে অলপমান টাইম লাগি যায়। চ' আৰু বা কি কৰিব লাগে, আৰু নালাগে, গোটেইখিনি হৈ গ'ল। এতিয়া ফিংগাৰপ্ৰিণ্টটো টেষ্ট কৰি লোৱা হওক। চ' ইয়াতে এমোলেড যিহেতু এটা আহিব লাগে কিবা, এইটো আহি গৈছে, চ' ইয়াতে টিপি দিছোঁ, আৰু অলপ টাইম লাগে, নালাগা নহয়, মানে ফিজিকেল মানে যোনটো হেৰি আছে ফিংগাৰপ্ৰিণ্ট আমাৰ মোবাইল, কিছুমান মোবাইলত আজিকালিতো বহুতত এয়ে হৈ গৈছে, কিন্তু এতিয়াও আছে বহুত তেনেকুৱা মোবাইল, তাতকৈ শ্ল' আছে, কিন্তু মানে ইন ডিছপ্লে হিচাপে ফাষ্ট আছে এইটোত অলপমান। চাব পাৰে এই নোট মেটছ বোলে এইটো, আৰু দেখাই দিছোঁ। আৰু এতিয়া চাৰ্জৰ কথা ক'ব গ'লে ইয়াতে বেটেৰী আছে 4000 mAh, যোনটো আজিকালি হিচাপে বহুতখিনি কম দিছে, কাৰণ আজিকালি 5, 6, 7000লৈকে বেটেৰী আহি গৈছে, কিন্তু 4000 mAh আৰু লগত 15 ৱাট চাৰ্জাৰ ক'লোৱে। আৰু এতিয়া এটা ছাইড অভাৰভিউটো আপোনালোকক দেখাই দিছোঁ যে পৰ্টছ এণ্ড বটনছবিলাক মানে। চ' গাইজ পৰ্টছ এণ্ড বটনছ ক'ব গ'লে লেফ্ট ছাইডে আছে এটা চিম ট্ৰে, মানে চিম শ্লট যোনটো কয়, চিম ভৰাব পৰা সেইটো। বটমত আছে আপোনালোকৰ হেডফোন পৰ্ট, তাৰপিছত টাইপ চি পৰ্ট, মাইক্ৰ'ফোন আৰু স্পীকাৰ গ্ৰিলছ। আৰু এতিয়া ৰাইট ছাইডে আছে আপোনালোকৰ পাৱাৰ অন অফ বুটন আৰু ভলিউম ৰকাৰ, ভলিউম আপ ডাউনৰ কাৰণে। আৰু ওপৰৰ পিনে মানে একদম টপত আছে আপোনালোকৰ এটা ছেকেণ্ডেৰী নইজ কেঞ্চেলেশ্যন। যিহেতু অলপমান 25,000 ৰেঞ্জৰ মোবাইল হয় এইটো, ত' চবেই ক'ব যে এই বস্তুটো টেষ্ট কৰিব, চ' এই বস্তুটোকে টেষ্ট কৰি লোৱা হওক এবাৰ। খুলি ল'লোঁ মানে পাবজি মোবাইলটো, এতিয়া চাওঁ পাবজি মোবাইলত কিমান কি গ্ৰাফিক্স চাই। মই ইমান এটা খেলি নেদেখাওঁ, খালি আপোনালোকক অলপমান খালি টাচ কৰি দেখাম, ট্ৰেইনিং মোডত অলপমান দেখাম, কিন্তু এই খেলিব গ'লে দেৰি হৈ যায়, এইটো কাৰণে খেলি নেদেখাওঁ। চ' গাইজ এতিয়া অন হৈ গ'ল, অলপমান এপ অপেনিঙত টাইম লয়, এতিয়া আপোনালোকক দেখাই দিওঁ, চাওক ইয়াতে গ্ৰাফিক্সত পূৰা এক্সট্ৰিমলৈকে যায়, স্মুথ এক্সট্ৰিম, আৰু বেলেঞ্চত আল্ট্ৰা যায়, আৰু HDRও যায়, আৰু HDও যায়, মানে গোটেইকেইটা যায় আৰু যিখিনিলৈকে আছে। আৰু আল্ট্ৰা HDটো নাইয়ে জানে, কামিং চুন আহে। আৰু বাকী HDত যায়, তাৰপিছত বেলেঞ্চ যায়, আৰু স্মুথত এক্সট্ৰিম যায়, যোনটো বেষ্ট হয় আৰু। তো আপোনালোকক দেখাই দিছোঁ, স্মুথ আছে খেলি, কিন্তু অলপমান গেমিঙৰ অলপ চলপ প্ৰব্লেম দিয়ে, নিদিয়া নহয়, মানে দাদাই ইউজ কৰিছে যিহেতু গম পাইছে। এতিয়া মই ট্ৰেইনিং মোডটো দেখাই দিছোঁ এবাৰ, আৰু ইয়াৰ পিছত দেখাম আপোনালোকক কেমেৰা কোৱালিটি কেনেকুৱা, অলপমান বাহিৰত যাই কিনে দেখাম, যিহেতু বৰষুণ দি আছে, অলপমান বেছি ভাল হ'ব দেখাব। চাব পাৰে কণ্ট্ৰলবিলাকতো নাজানো, তথাপিতো দেখাই দিছোঁ অলপমান। স্মুথ আছে খেলি, স্মুথ আছে, মানে 720 নাইবা 730 জিৰ নিচিনাটো স্মুথ নহয়, কিন্তু মানে তথাপি স্মুথ আছে আৰু চেমচাঙৰ প্ৰচেছৰ হিচাপে। এতিয়া গান লৈ লওঁ এডাল, ফেভৰেট গান, মৰমৰ গান একদম, চাই লওক কোনডাল, M4 সোৱাদ উঠি গ'ল। এতিয়া এটা স্কোপ লওঁ আৰু স্প্ৰে চাওঁ। চ' এইখিনিয়ে দেখাই দিছোঁ আপোনালোকক, বেছি নেদেখাওঁ, কাৰণ ইয়াতে টাইম ৱেষ্ট হয় পাবজি দেখাব লাগিলে। পাবজিৰ যদি বেলেগকৈ ৰিভিউ লাগে মোক কৈ দিব, এইকেইদিনৰ ভিতৰত এটা কৰি দিম। আজিয়ে কমেণ্ট কৰক আপোনালোকে, যিহেতু আজিয়ে মই দিছোঁ ভিডিঅ'টো। তো
কওক আৰু কমেণ্ট কৰি আৰু বলক এতিয়া কেমেৰা দেখাওঁ কেমেৰা কেনেকুৱা কাৰণ কেমেৰা অলপ পাৱাৰফুল আছে চ' গাইজ বলক এতিয়া বাহিৰত আহি গ'লো অলপমান ইয়াতে গছ গছনি আছে চাব পাৰে মানে সৰু সৰু প্লেন তো বলক এই 48 মেগাপিক্সেলৰ চেমচাঙৰ কেমেৰাটোৰ এটা সৰু চাই টেষ্ট লৈ লওঁ চ' আহক এতিয়া লকটো খুলি লওঁ আৰু টেষ্টটো কৰোঁ চাব পাৰে কেমেৰাটো অন কৰিছোঁ আৰু কোৱালিটি চাওক মানে বেকগ্ৰাউণ্ডটো আপোনালোকে এনেকৈ চাই লওক এইটো বেকগ্ৰাউণ্ড হয় এইটো প'ক' এক্সটোৰ কেমেৰা আৰু এইটো হ'ল ইয়াৰে কেমেৰা ইয়াৰে চেম্পল মই আপোনালোকক দেখাই দিম ফ'কাছ কৰিছে অলৰেডি আৰু ভিডিঅ' আপোনাৰ ফটো এটা মই দেখাই দিছোঁ উঠাই আৰু এই ৱাইড এংগেলটো আপোনালোকে চাব ৱাইড এংগেলটো বহুত বেছি ৱাইড হয় ইয়াৰে দেখিছে কিমানখিনি ৱাইড হৈছে এইটো নৰ্মেল চাব এইটো নৰ্মেল লেন্স এইটো নৰ্মেল আৰু এইটো ৱাইড চাব আৰু ৱাইডৰ কোৱালিটি বুলি ক'ব পাৰি আৰু মানে 13 মেগাপিক্সেলৰ ছুপাৰ কোৱালিটি দিয়ে ইয়াতে আৰু ৱাইড এংগেল এটা উঠাইছোঁ আপোনালোকক স্ক্ৰীণত দেখাই দি আছোঁ আৰু ভিডিঅ' আপোনালোকক দেখাই দিছোঁ এটা ফ্লাছ অন হৈ যায় আৰু ভিডিঅ'ত কিছুমান ফিচাৰ্ছ আছে যেনেকৈ চাব পাৰে ছুপাৰ ষ্টেডি তাৰপিছত কিবা কিবি আছে আৰু এইডাল কিবা আঁকিব পৰা নিচিনা এইটো মানে কিবা গুগলৰ ছিষ্টেমৰ এইবিলাক নেদেখাওঁ যিহেতু নৰ্মেল ভিডিঅ'ই কৰিব চ' ভিডিঅ' এটা চেম্পল আপোনালোকক দেখাই দিছোঁ মই চাব পাৰে এটা ওচৰত লৈ কিনে ফ'কাছটো চাই লওঁ কাৰণ ফ'কাছিঙৰ প্ৰব্লেমটো অলপমান ফ'কাছিঙৰ প্ৰব্লেম দিছে ফ'কাছ কৰা নাই চাব পাৰে ইয়াতে ফ'কাছ কৰি চাওঁ ফ'কাছ লোৱা নাই পটকৈ অলপমান দূৰৰ পৰা কৰিলেহে ফ'কাছটো লয় এইবাৰ ফ'কাছ লৈছে চাব পাৰে আৰু বেকগ্ৰাউণ্ড ব্লাৰটো চাওক না বঢ়িয়া ব্লাৰ দিছে চাওক ইয়াৰ পৰা মানে এপাৰচাৰ 1.4 নিচিনা লাগে আৰু ব্লাৰটো 1.4 1.8 নিচিনা চ' এতিয়া ক্লিপবিলাক আপোনালোকৰ স্ক্ৰীণত দেখাই দিছোঁ আপোনালোকে নিজে চাই লওক কেনেকুৱা লাগিছে চ' গাইজ এতিয়া যিহেতু 32 মেগাপিক্সেলৰ চেল্ফি কেমেৰা আছে চাই লওঁ যে চেল্ফিটো কেনেকুৱা হয় আপোনালোকক মই স্ক্ৰীণত দেখাই দিম ত' এতিয়া চেল্ফি এটা উঠি লওঁ ইয়াতে এটা চেল্ফি উঠিলোঁ আৰু কিবা গ্ৰুপ মোড এটা আছে মানে ইয়াতে চাব পাৰে আপোনালোকক এইটো এটা চেল্ফি চাওক এইটো চেল্ফিটো এনেকুৱা হয় আৰু এতিয়া গ্ৰুপত যদি দিওঁ আপোনালোকক এই গ্ৰুপত দিলে বস্তুটো ডাঙৰ হৈ যায় অলপমান এইটো নৰ্মেল চেল্ফি আৰু এইটো গ্ৰুপ চেল্ফি কেমেৰা এটাই আছে কিন্তু গ্ৰুপ চেল্ফিত অলপমান ডাঙৰ হৈ যায় ভিউটো চ' ফিচাৰ্ছবিলাক বঢ়িয়া দিছে ছিংগল কেমেৰা হিচাপে মোৰটোত নাই তেনেকুৱা ফিচাৰ মানে গ্ৰুপটো হ'লে অলপমান ভাল হয় কাৰণ কিছুমান জেগাত তেনেকুৱা গ্ৰুপ লগা হৈ যায় গ্ৰুপ মানে থাকে তো তেতিয়া এনেকৈ গ্ৰুপ চেল্ফিত বহুতখিনি ৱাইড আহি যায় তো এতিয়া ফটোবিলাক আপোনালোকক দেখাই আছোঁ এটা বস্তু দেখিলোঁ স্পেচিয়েল মানে কি গ্ৰুপ যোনটো মই ক'লোঁ গ্ৰুপ ফটোগ্ৰাফীৰ মানে এটা অপশ্যন আছে ইয়াতে তো সেইটো আপোনালোকৰ অট'মেটিক হয় মানে এতিয়া মই আছোঁ ছিংগল এতিয়া নৰ্মেল মডত আছে এতিয়া যদি ধৰক ইয়াতে 3টামান মানুহ আহি যায় তেতিয়া অট'মেটিকলি আপোনাৰ এইটো গ্ৰুপ মডত হৈ যায় এতিয়া আপোনালোকক গ্ৰুপ মড আৰু হেৰিখিনি দেখাই আছোঁ আপোনালোকে চাই লওক মানে এটা লেন্সেদি ৱাইড হৈ যায় আচৰিত ফিচাৰ চ' গাইজ কেনে লাগিল ক'ব আজিৰ আপোনালোকৰ আনবক্সিং প্লাছ এটা স্লাইটলি স্মল ৰিভিউৰ মানে কৰি থকাৰ সময়তে বৰষুণ আহি গ'ল এইটো কাৰণে অলপ নয়েজ আহিছে যদি বেয়া নাপাব মই কি কৰোঁ উপায় নাই মানে চ' এতিয়া মোবাইলটোৰ কথা ক'ব গ'লে একদম মানে ছুপাৰ মোবাইল হয় 25,000ৰ বাজেটত যদি আপোনালোকক ইমান এটা মানে ৰুডলি ইউজাৰ নহয় কাৰণ বহুত আছে এনেকুৱা যে মানে মোবাইল খালি গেমিঙৰ কাৰণে লাগে খালি নাইবা আপোনালোক এডিটিং কিবা কিবি এইবিলাক হয় আৰু কিছুমান আছে মোবাইলবিলাক মানে দামী মোবাইল লয় কিন্তু মানে সিমান এটা পাৰফৰ্মেঞ্চ মানে নাচায় তো সেনেকুৱা টাইপত এইটো বঢ়িয়া আৰু এইটো এটা মানে বাহিৰৰ ব্ৰেণ্ড হ'লেও মানে আপোনালোকৰ চাইনিজ ব্ৰেণ্ড নহয় বহুতে এতিয়া চাইনিজ মানে বস্তু বাইকত কৰিব লাগে বুলি কৈ আছে তো এইটো বাইকত কৰিব লগা নহয় কাৰণ এইটো চেমচাঙৰ বস্তু হয় আৰু চেমচাং A51 বঢ়িয়া পাৰফৰ্মেঞ্চৰ মানে মিডিয়াম পাৰফৰ্মেঞ্চ আপোনালোকক দিব চ' যদি 25,000 বাজেট আছে আৰু আপোনালোকক লাগে এটা জেনুইন চেমচাঙৰ মাল বঢ়িয়া পাৰফৰ্মেঞ্চ দিয়া তেনেহ'লে গ' ফৰ ইট বঢ়িয়া মোবাইল হয় কেমেৰা ফাটাফাটি আছে স্পেচিয়েলি ৱাইড এংগল আপোনালোকৰ মানে কি ক'ম বেলেগ বঢ়িয়া লাগে আৰু চিম্পল ভিডিঅ'টো দেখিছে আৰু স্ক্ৰীণখনটো গোটেই এমোলেড ডিছপ্লে আৰু এমোলেড ডিছপ্লেৰ মানে এক্সপিৰিয়েঞ্চে বেলেগ চ' আজিৰ কাৰণে এইখিনি আৰু ব্লগ পাই আছে অতি সোনকালে আৰু আপোনালোক ডিপ ব্লগছ আহিব মোৰ তাতে ডিপ ব্লগ চিনি পায় নে নাই নাজানো আহিলে চিনি পাব মোৰ চেনেলতে ভিডিঅ' বনাব দুদিনমান ইয়াতে ঘূৰিম বঙাইগাঁও আৰু কেমেৰা কিনিব হ'লে যোনটো ব্লগ পাব তাতে সি থাকিব ইয়াৰে কেমেৰা দি কৰিম ইয়াৰ GoPro আছে GoPro দি ভিডিঅ' পাব আপোনালোকে চ' সেইখিনি পিছৰ কথা আজিৰ ভিডিঅ'টো যদি ভাল লাগিলে লাইক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব টিল দেন বাই বাই টেক কেয়াৰ আৰু জয় আই অসম